কোকৰাঝাৰ জিলা এবিএমচিৰ নেতৃত্বত কোকৰাঝাৰ জিলা আয়ুক্ত মহোদয়ক জৰিয়তে এখন স্মাৰকপত্ৰ আমি কোকৰাঝাৰ জিলা আয়ুক্তক লগ কৰি আমি দিলোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ জিলাখনত বিভিন্ন ঠাইত মদ যোৱা ড্ৰাগছৰ লগতে জোৱাৰ যিটো প্ৰভাৱ বৰা আমি দেখিবলৈ পাইছোঁ। বিশেষ কৰি বিভিন্ন ঠাইত তীৰৰ যিখিনি প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। আৰু এতিয়া নতুন কৰি প্ৰায় 1.5-2 মাহৰ পৰা কিছুমান ঠাইত এণ্ডিং খেলৰ নামত কিছুমান যেনেকৈ অবৈধভাৱে যে এণ্ডিং খেল প্ৰচলন আমি দেখিবলৈ পাইছোঁ। কিছুমান ঠাই আছে কোকৰাঝাৰ টাউনখনতে কমেও 10-12 ঠাইত কোকৰাঝাৰত সদৰ টাউনত এণ্ডিং খেল যিখিনি পাতি অবৈধভাৱে তেখেতসকলে চলাই আছে। আৰু কোকৰাঝাৰৰ বিভিন্ন গাঁৱে ভূঞে ইতিমধ্যে এণ্ডিঙৰ লগতে তীৰৰ যিখিনি প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ফলত বিভিন্ন আমাৰ তাতে বিভিন্ন গাঁৱৰ বা বিভিন্ন মহিলা আমাৰ তাতে আহিবলগীয়া আমি দেখিবলৈ পাইছোঁ। কাৰণ ইয়াতে বেছিভাগ মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ মানুহখিনি জড়িত হৈ আছে। আৰু কিছুমান বেটাৰী ৰিক্সা চালক, কিছুমানে আপোনাৰ মুৰ্গীৰ বেপাৰী, মাছ বেপাৰী বা চব্জি বেপাৰী বা কিছুমানে ৰাজমিস্ত্ৰী আদি কৰি বিভিন্ন মানুহে এই এণ্ডিঙৰ নামত ধ্বংস হৈ নিজৰ ঘৰত যিখিনি তেখেতসকল চাউল আদি কৰি যিখিনি খাবলীয়া যিখিনি তেখেতে উপাৰ্জন কৰে গোটেই দিনটো, গোটেইখিনি এণ্ডিং খেলি বা তীৰ খেলি তেখেতলোক ধ্বংস হৈ আছে। ফলত ঘৰত যাই নিজৰ ফেমিলি বা নিজৰ যিখিনি ঘৰৰ মানুহখিনিৰ লগত তেখেতসকলে কাজিয়াত লিপ্ত হোৱা দেখিবলৈ পাইছোঁ। আৰু এনেকুৱা বহুত ফেমিলি আমাৰ ওচৰত আহিছে। আৰু আমি মাজে সময়ত কোকৰাঝাৰ আৰক্ষীক কিছুমান কথা আমি অৱগত কৰি আছিলোঁ। কিছুমান আৰক্ষী বিষয়াক আমি কথাখিনি জনাই আছিলোঁ যে অমুক জেগাত বিভিন্নজনে তীৰ চলাই আছে, অমুক জেগাত এণ্ডিং চলাই আছে। আমি ঠাইবিলাক আৰক্ষীক জনাই আছিলোঁ সময়ে সময়ে। কিন্তু কিছুমান আৰক্ষীয়েও এই বিষয়ত আমি কোনো গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। এইকাৰণে আজি আমি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ আমি দিলোঁ। আৰু কিছুমান ঠাই আমি জিলা আয়ুক্তক আমি চিনাক্ত কৰি দিছোঁ। আৰু কিছুমান ব্যক্তিৰ জৰিয়তে এইখিনি যে চলি আছে, এইখিনিও আমি ইতিমধ্যে আমি জিলা আয়ুক্তৰ জৰিয়তে আমি জনালোঁ। যদি অনাগত দিনত যদি কোকৰাঝাৰ জিলা আয়ুক্তক আমি যিখিনি কথা জনালোঁ, কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক ইতিমধ্যে আমি অৱগত কৰিছোঁ। যদি ইয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া আমি দেখিবলৈ নাপাওঁ, তেনেহ'লে আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিয়ে আমি নিজাববীয়াকৈ পদক্ষেপ হাতত ল'ম। আৰু আমি নিজাববীয়াকৈ পদক্ষেপ হাতত লোৱাৰ পিছত যদি আমাৰ লগত কিবা অপ্ৰীয়িত ঘটনা ঘটে, তেনেহ'লে ইয়াৰ কাৰণে সম্পূৰ্ণভাৱে কোকৰাঝাৰ জিলা প্ৰশাসন দায়ী হ'ব। কাৰণ আমি বাৰে বাৰে জিলা প্ৰশাসনক অনুৰোধ কৰি আহিছিলোঁ যে এইখিনি বন্ধ হ'ব লাগে। এইখিনিৰ ফলত আমাৰ সমাজত বহুত এটা বেয়া প্ৰভাৱ চলি আছে। আৰু যদি কোকৰাঝাৰ জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, তেনেহ'লে অনাগত দিনত আমি কোকৰাঝাৰ চহৰখনত বিভিন্ন ৰাইজৰ সহযোগত আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ কাৰণে আমি বাধ্য হ'ম।